নোয়াপাড়া আঞ্চলিক শিৱ মন্দিৰৰ সমীপতেই বৃহৎ অজগৰ সাপ উদ্ধাৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোয়াপাড়াৰ আঞ্চলিক শিৱ মন্দিৰৰ সমীপতেই থকা সমবায় খেতিত আজি পুৱাৰ ভাগতেই এজন ব্যক্তিৰ জালত লাগি পৰিল এডাল বৃহৎ আকাৰৰ অজগৰ সাপ। সাপডাল উদ্ধাৰ কৰাৰ পিছতেই ঘটনাস্থলীত ভিৰ কৰেহি কৌতূহলী বহুতো ৰাইজে। পিছত মানিকপুৰ বন উপসংমণ্ডলৰ কাৰ্যালয়ত ৰাইজে খবৰ কৰাত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীগৰাকী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ কৰি লৈ আহে উক্ত অজগৰ সাপডাল। নোয়াপাড়াৰ পৰা মন্টু কুমাৰ মহন্তৰ ৰিপৰ্ট, নিউজ টাইম 3।